নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, এয়া আপোনালোকে দেখিছে শিল্প চেন্ট্ৰিকা প্ৰজেক্ট এই গিফ্ট চিটিৰ ভিতৰত। আৰু এই শিল্প চেন্ট্ৰিকাৰ প্ৰজেক্টটো আজিৰ পৰা 5-6 মাহৰ আগতে ষ্টাৰ্ট হৈছিলে। তো বহুখিনি কাম ইয়াৰ অগ্ৰসৰ হৈছে এই 5-6 মাহৰ পাছত। তো এনেকৈ আপোনালোকে দেখিছে আগলৈ ডাঙৰ ডাঙৰ মেচিনাৰী ইউজ কৰি ওপৰলৈ এনেকৈ প্ৰয়োজনীয় মেটেৰিয়েল যোগান ধৰা হয়। আৰু আপোনালোকে দেখিছে শ্ৰমিকসকলে ইয়াত অনায়াসে কাম কৰিছে আৰু এই কাম দিনে-ৰাতিয়ে চলে। আৰু এই গিফ্ট চিটিৰ প্ৰজেক্টটো অহা 5-6 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ এটা প্লানিং চলাইছে এই গিফ্ট চিটি বোৰ্ড নাইবা আপোনাৰ গুজৰাট চৰকাৰে। আৰু এই গিফ্ট চিটি এটা বহুত ডাঙৰ আপোনাৰ প্ৰজেক্ট হয় গুজৰাট গভৰ্ণমেণ্টৰ। আৰু এনেকুৱা ডাঙৰ ডাঙৰ বিশাল প্ৰজেক্ট এই গিফ্ট চিটিত আপোনালোকে দেখা পাব। আৰু শিল্প চেন্ট্ৰিকা বিল্ডিং কেনেকুৱা হ'ব আপোনালোকে চাওক, যিটো আগলৈ বিল্ডিং দেখিছে এনেকুৱা হ'ব। এটা বহুত ধুনীয়া ধুনীয়া এটা বিল্ডিং হ'ব। তো এয়া আপোনালোকে দেখা পাইছে এটা নতুন আপডেট এই গিফ্ট চিটিত কি কেনেকুৱা বিল্ডিং কনষ্ট্ৰাকশ্যন হৈ আছে। আৰু এই শিল্প চেন্ট্ৰিকা প্ৰজেক্ট এনেকৈ আপোনালোকে দেখা পাইছে। আৰু এনেকৈ ওখ মেচিনাৰী ইউজ কৰে আৰু প্ৰয়োজনীয় মেটেৰিয়েলবোৰ ওপৰলৈ যোগান ধৰা হয়। আৰু শ্ৰমিকসকলে ওপৰত কাম কৰিছে আপোনালোকে দেখা পাইছে নিশ্চয়। আৰু এনেকুৱা বিশাল প্ৰজেক্ট যলৈকে আপোনালোকে আপোনাৰ ৰঙা টিনা দেখিছে, সেইটো হৈছে এই শিল্প চেন্ট্ৰিকাৰ এটা পৰিসৰ আগলৈকে দেখিছে। আৰু এই শিল্প চেন্ট্ৰিকাৰ লগতে আপোনালোকে আগলৈ লাগি আছে শিৱালিক কাৰ্ভ, যিটো কাৰ্ভ অফ ইণ্ডিয়া নাম দিছে। আৰু এই শিৱালিক কামৰ ষ্টেটাছ বহুত ইনিচিয়েল ষ্টেজত আছে একচুৱেলি। আৰু ইয়াৰ লগতে আপোনালোকে এয়া লাগি আছে শিল্প চেন্ট্ৰিকা প্ৰজেক্ট, এটা বিশাল প্ৰজেক্ট, ধুনীয়া এটা বিল্ডিং হ'ব। একচুৱেলি এয়া আপোনাৰ হোটেল ৰেষ্টুৰেণ্ট এনেকুৱা আপোনাৰ প্ৰজেক্ট হয় শিল্প চেন্ট্ৰিকা। অফিচ স্পেচো হ'ব পাৰে, কোনো ক'ব নোৱাৰি। যদি আপোনালোকে ইউটিউব গুগলত চাৰ্চ কৰে নিশ্চয় পাব। আৰু এনেকৈ মেচিনাৰী চব ওপৰৰ পৰা মেটেৰিয়েল ওপৰলৈ দি আকৌ তললৈ আহি গৈছে। আৰু এনেকৈ মেচিনাৰী ইউজ কৰি ডাঙৰ প্ৰজেক্টৰ কামবোৰ কৰা হয় আপোনালোকে দেখা পাইছে। আৰু এনেকৈ গিফ্ট চিটিত এনেকৈ দেশী বিদেশী নেশ্যনেল মাল্টিনেশ্যনেল কোম্পানী আহি ইয়াত নিজৰ অফিচ এনেকৈ এষ্টাব্লিছ কৰিছে। আৰু এনেকৈ অফিচ স্পেচেছ কনষ্ট্ৰাকশ্যন হোৱাৰ কাৰণে গিফ্ট চিটি আপোনাৰ গুজৰাটৰ বা গান্ধীনগৰ বহুতো নিবনুৱা যুৱক যুৱতী ইয়াত কৰ্মসংস্থাপন পাইছে। তো এনেকুৱা বিশাল প্ৰজেক্টটো আমাৰ অসমত আহক, সেইটো আমি কামনা কৰোঁ। তো চাওক শিল্প চেন্ট্ৰিকা, ফিউচাৰ চেন্ট্ৰিকা অফ ইণ্ডিয়া। আৰু ভৱিষ্যতলৈ যেতিয়া এই শিল্প চেন্ট্ৰিকা কমপ্লিট হ'ব, মই নিশ্চয় আকৌ গুজৰাট আহি চামগৈ। এনেকৈ ইয়াৰ যিটো ফটোৰ লগত আচল কনষ্ট্ৰাকশ্যনটো মিলিব নাই সেইটো চাবলৈ মিলিব নিশ্চয়, যিহেতু আজিকালি বহুত আপোনাৰ ছফ্টৱেৰ ডেভেলপ হ'ল। তো এনেকুৱাকৈ বহুত বিশাল প্ৰজেক্টৰ কাম এই গিফ্ট চিটিত চলি আছে। তো ইয়াৰে এটা আপোনালোকে দেখা পাইছে শিল্প চেন্ট্ৰিকা। তো ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।